এই মুহূর্তে লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে হাতমে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 11 তাৰিখৰ পিছত হ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ। মন্ত্ৰী হ'বলৈ নতুন বিধায়ক আহিবনে পুৰণি বিধায়ক থাকিব সেয়া নিৰ্ণয় কৰিব। নতুন মন্ত্ৰী সভা গঠন নোহোৱা পৰ্যন্ত পুৰণি চৰকাৰখনৰ মন্ত্ৰীসকলে পালন কৰিব দায়িত্ব। পদত্যাগ পত্ৰ দাখিলৰ পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে মন্তব্য। লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহিছে ভাল খবৰ। বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 3000 লৈ বৃদ্ধি অৰুণোদয় আঁচনিৰ ধন। উজনি অসমত বৃহৎ উচ্ছেদৰ জোৱাৰ আৰু ক'ত ক'ত উচ্ছেদ হ'ব লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজভৱনত উপস্থিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে পদত্যাগ পত্ৰ। রাজ্যপালের হাতে পদত্যাগ পত্র দাখিল ডক্টর হিমন্ত বিশ্ব শর্মার। রাজ্যপালে গ্রহণ করলে ডক্টর হিমন্ত বিশ্ব শর্মার পদত্যাগ পত্র। পদত্যাগ পত্র দাখিলের পিছতে সংবাদ মাধ্যমক সম্বোধন জানাই ডক্টর হিমন্ত বিশ্ব শর্মায় পদত্যাগ পত্র অর্পণ করার লগতে চলিত মন্ত্রী হবার বঙ্গর অনুরোধ জানায় পত্র ডক্টর হিমন্ত বিশ্ব শর্মার। নতুন মন্ত্রী সভা গঠন নোহোৱা পৰ্যন্ত পুৰণি চৰকাৰখনৰ মন্ত্ৰীসকলে পালন কৰিব দায়িত্ব। 11 তাৰিখৰ পিছত হ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ। বিধায়িনী দলৰ বৈঠকৰ পিছতে নতুন চৰকাৰে গ্ৰহণ কৰিব শপত। জেপি নাড্ডাৰ সৈতে আলোচনা কৰি ঘোষণা কৰা হ'ব শপত গ্ৰহণৰ দিন আৰু তাৰিখ। আর পিছত জনাইছো আমার দ্বিতীয়টো খবর খুবই গুরুত্বপূর্ণ খবর, লগতে অসমবাসী রাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। এবাৰ 1250 টকা নহয়, 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব সকলো প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। নির্বাচনী ইস্তেহারত উল্লেখ করা সকলো প্রতিশ্রুতি পালন করিব চৰকাৰে। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিব বুলি মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঐতিহাসিক বিজয়ের পিছতে এই ডাঙৰ মন্তব্য ডক্টর হিমন্ত বিশ্ব শৰ্মাৰ। তার পিছত জনাইছো আমার পরবর্তীটো খবর খুবই গুরুত্বপূর্ণ খবর, লগতে রাজ্যের কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। নিষ্ঠা নাই অবৈধ বেদখলকাৰীৰ। রাজ্যের প্রান্তে প্রান্তে চলিব বৃহৎ উচ্ছেদ অভিযান। হরিপাতারত শীঘ্রই চলিব বৃহৎ উচ্ছেদ অভিযান। হারি না যাব এটাও অবৈধ বেদখলকারী। দ্বিতীয়বারের বাবে বিধায়ক নির্বাচিত হয়ে বিশ্বজিৎ ফুকনৰ প্ৰতিশ্ৰুতি। বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।